নতুন কিবা এটা পৰিকল্পনা, নতুন কিবা এটা দিশা, যুৱ সমাজৰ কাৰণে চাকৰিৰ কথা হওক, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা হওক, এডভান্টেজ টু আসামৰ যোগেদি নতুন নতুন ইনভেষ্টমেণ্টৰ কথা কওক। অৰ্থাৎ আমাৰ এটা পৰিকল্পিতভাৱে অসমখনত আগত লৈ যোৱাৰ কাৰণে যিটো এটা ধীৰতা, যিটো এটা সংকল্প আমি বাজেটত দেখা পাইছোঁ। আৰু বৰ্তমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ। আৰু ভাৰতবৰ্ষত নোহোৱা এনেকুৱা বহুতখিনি কাম আছে, যিখিনি কাম আমি অসমে কৰিছোঁ। আৰু এইখিনি কাম কিন্তু অসমৰ কৰা কামখিনি বেলেগ ষ্টেটত কিন্তু এইখিনি ইমপ্লিমেণ্ট কৰি আছে। এইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত অসম খালি আমাৰ মানে এটা ক্ষেত্ৰত আমি সীমাবদ্ধ থকা নাই। গোটেই অসমখন যাতে আমি আগবাঢ়াই লৈ যাব পাৰে, অসমৰ ৰাইজৰ আশা আকাংক্ষাখিনি যাতে আগতে লৈ যাব পাৰি, তাৰ কাৰণে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামখিনি কৰি আছে। আৰু এতিয়া বাজেট যেতিয়া উত্থাপন হ'ব, বাজেটত নিশ্চয় এইখিনি বস্তু আমি দেখা পাম। আৰু নতুন নতুন আশা, নতুন দিগন্ত, নতুন চিন্তাধাৰা, নতুন ভাৱনা, আৰু এই ভাৱনাৰ যোগেদি আমি অসমখন আগবাঢ়াই লৈ যাব পাৰি, এইটোৱে আশা ব্যক্ত কৰিছোঁ।